নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা খুবেই চাঞ্চল্যকৰ তথা খুবেই আমোদজনক খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত দেখি থকা দৃশ্যাংশটো হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী তথা কামাখ্যা যোগীগোপা ৰেলপথৰ ধূপধাৰা ৰেল ষ্টেচনৰ সমীপৰ। আৰু ৰাতিপুৱাই মোৰ যাতে দুটাকৈ ফোন আহিল। এটা ফোন আহিল ৰেলৰ পৰা এজন লোকে জাপ দি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ধূপধাৰা নগৰপাৰা যি পথ সেই পথেৰে খোজকাঢ়ি গৈ আছে ধূপধাৰা দিশে। আন এটা খবৰ আহিল ৰেলৰ খুন্দাত মৃত্যু হ'ল আন এজন লোকৰ। তো যি এই দুয়োটা ঘটনা সংঘটিত হৈছে একেটা স্থানতে। যিহেতু তেনেধৰণৰ দুটাকৈ অঘটন সংঘটিত হ'ল, বাইক ষ্টাৰ্ট দিলোঁ আৰু গ'লোঁ গন্তব্য স্থানলৈ। গৈ প্ৰথম অৱস্থাত লগ পালোঁ এইজন ব্যক্তি ট্ৰেইনৰ পৰা জাপ দি আহত অৱস্থাত হেকৰা নগৰপাৰা পথেৰে ধূপধাৰা দিশে আহি থকা ব্যক্তিজনক কেইজনমান লোকে এনেধৰণে বহুৱাই ৰাখিছিল আৰু এই লোকজনে আহত অৱস্থাতে আপোনালোকে দেখি আছে যে দলঙৰ ওপৰত বহি আছে। এই দলংখনৰ পৰা জাপ দিব বিচাৰি আছিল এই নদীত। লোকসকলে বাধা দিয়ে আৰু এতিয়া এই পথটো হৈছে হেকৰা নগৰপাৰা পথ। এই পথেৰে অহা যোৱা কৰা চাৰিচকীয়া বাহনৰ সন্মুখতো জাপ দিবলৈ চেষ্টা কৰি আছিল লোকজন। তো এজন দুজনকৈ লোক এনেদৰে তাত সমাগত হ'ল। ময়ো তাত গৈ উপস্থিত হ'লোঁ আৰু লোকজনৰ যি মানসিক স্থিতি সেয়া বিশেষ ভাল নেদেখিলোঁ। আবুল তাবুল বকি থকা দেখিলোঁ লোকজনক। নিজৰ নামটো কিন্তু বাৰে বাৰে ঘনশ্যাম বৰা বুলি কৈছে। ঘৰ নগাঁৱৰ ননৈ দেউৰীত বুলি কৈ আছে লোকজনে, সেই কথাটো বাৰে বাৰে কৈ আছে। আৰু এই লোকজনৰ সবিশেষ তথ্যখিনি লৈ থকা বা ভিডিঅ' কৰি থকাৰ সময়তে কিন্তু সেইফালে যাব নোৱাৰিলোঁ। দ্বিতীয়টো খবৰ আছিল যে ৰেলৰ খুন্দাত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। খবৰটো দিলোঁ ধূপধাৰা আৰক্ষীয়ে তাত উপস্থিত হ'ল আৰু এই যিগৰাকী ব্যক্তি আছে ঘনশ্যাম বৰা বুলি নিজকে পৰিচয় দিছে এই লোকজনক লৈ আনে আৰু তাৰপিছতে ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ বাবে তেওঁক লৈ যায়। ইতিমধ্যে চিকিৎসা প্ৰদান কৰি থকা হৈছে। মই নিজে তাত গৈ উপস্থিত হৈ দেখিলোঁ যে লোকজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে। স্ক্ৰীনত আপোনালোকে দেখি আছে আৰক্ষীৰ লোক উপস্থিত হৈছে। আৰক্ষীয়ে তেওঁক কিছু কথা সোধা পোছা কৰি আছে লোকজনক আৰু লোকজনে সেই সময়তো কিন্তু নিজৰ নাম ঘনশ্যাম বৰা বুলি কৈছে আৰু লগতে ঘৰ নগাঁৱৰ ননৈ দেউৰীত বুলি জনাইছে। লগতে লোকজন হায়দৰাবাদত কাম কৰি উভতি আহি থকা অৱস্থাতে ধূপধাৰাত ৰেলৰ পৰা জঁপিয়াই দিয়া বুলি অৱগত কৰে আৰক্ষীক। আৰু লোকজনে আৰক্ষীক ইতিমধ্যে তেওঁৰ নিজৰ কথাখিনি অৱগত কৰাই আছে। আৰু এটা ব্যস্ত পথ ধূপধাৰা নগৰপাৰা পথ আৰু সেই পথেৰে অহা যোৱা কৰা লোকসকল তেনেদৰে তাত গোট খোৱা পৰিলক্ষিত হ'ল। আৰু যেতিয়া লোকসকল তাত গোট খাবলৈ আৰম্ভ কৰিলে তাৰপিছত আন এটা দিশ আচলতে উন্মোচন হ'ল যে যিটো দ্বিতীয় ফোন আহিছিল মোৰ তাতে যে ৰেলৰ খুন্দাত এজন লোক মৃত্যু হৈছে আৰু সেই লোকজনৰ মৃতদেহ বিচাৰি আচলতে ৰেলৱে আৰক্ষী আৰু স্থানীয় লোকসকলে অভিযান চলাই আছিল। কিন্তু মৃতদেহটো আচলতে নাপায়। তাৰপিছত গম পোৱা গ'ল যে যিজন লোক আচলতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল সেই লোকজন পৰিহিত কৰি আছিল বগা গেঞ্জি আৰু এখন কলা হাফ পেণ্ট। আৰু যেতিয়াই কথাটো ওলাই পৰিল যে ৰেলৰ খুন্দাত মৃত্যু হোৱা লোকজন বগা গেঞ্জি আৰু কলা হাফ পেণ্ট পিন্ধি আছিল, সেই কথাটো যেতিয়া ওলাই পৰিল পোহৰলৈ আহিল তাৰপিছতে আচলতে প্ৰকৃত সত্যটো ওলাই পৰিল যে ঘটনা আচলতে একেটাই। ৰেলৰ পৰা জাপ দিয়াটো হয় কিন্তু ৰেলৰ খুন্দাত লোক এজনৰ মৃত্যু হোৱাৰ যিটো খবৰ আছিল সেই খবৰটো আচলতে মিছা ওলাল। দৰাচলতে এই লোকজন যেতিয়া ৰেলৰ পৰা জাপ দিছিল তেতিয়া হয়তো যিয়ে দেখিছিল তেওঁ ভাবিছিল হয়তো ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱা লোকজন গেঞ্জি আৰু কলা হাফ পেণ্ট পিন্ধি আছে। তাৰপিছতে খবৰ দিয়া হ'ল GRPFক মানে ৰেলৱে আৰক্ষীক আৰু স্থানীয় লোকক। তাৰপিছতে তেওঁলোকে ৰেলৱে আৰক্ষীৰ সৈতে লগ লাগি মৃতদেহটো তেওঁলোকে বিচাৰি চলাথ কৰিলে। আচলতে ৰেলৰ খুন্দাত বহু দূৰলৈকে হয়তো মৃতদেহটো ছিটিকি পৰি থাকিল বুলি অনুমান কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰিবলৈ ধৰিলে, কিন্তু মৃতদেহটো নাপায়। আৰু বহু সময়লৈকে ৰেলৱে আৰক্ষী তথা ৰাইজে মৃতদেহটো বিচাৰি তেওঁলোকে চলাথ কৰিলে, কিন্তু ডেড বডিৰ কোনো সংহত তেওঁলোকে উলিয়াব নোৱাৰিলে। কিন্তু লোকজনে পৰিহিত বগা গেঞ্জি আৰু হাফ পেণ্টৰ পৰা কথাটো যেতিয়া পোহৰলৈ আহিল তেতিয়া সকলোৱে ক'বলৈ ধৰিলে আচলতে ৰাইজ তথা ৰেলৱে আৰক্ষীয়ে ডেড বডিটো পাব ক'ৰ পৰা, কিয়নো ডেড বডিয়ে আচলতে খোজকাঢ়ি উক্ত স্থানৰ পৰা আহি পালে ৰাজপথ। সকলোৱে আচলতে হাঁহিবলৈ ধৰিলে বা এক হাঁহিমুখৰ পৰিস্থিতি তাত বিৰাজ কৰা
পৰিলক্ষিত হ'ল। যা হওক এটা চাঞ্চল্যকৰ খবৰ বুলিয়ে ক'ব লাগিব। লোকজনে কি কাৰণত কি পৰিস্থিতিত ৰেলৰ পৰা জাপ মাৰিব লগা হ'ল বা মানসিক স্থিতি কি ধৰণৰ এনেধৰণে হ'ল সেয়া আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে লোকজনৰ পৰিয়ালৰ লোকে খবৰটো পায়। আৰু লোকজনে আচলতে আৰক্ষীৰ আগত কি কৈছিল সেই সম্পৰ্কে লোকজনৰ মন্তব্য আছে। সেই মন্তব্য আপোনালোকক শুনাইছোঁ। ইতিমধ্যে আৰক্ষীয়ে লোকজনক মেডিকেললৈ লৈ যোৱাৰ যি দৃশ্যাংশ সেয়া আপোনালোকে স্ক্ৰীণত দেখি আছে। ঘনশ্যাম বৰা এনে ঘৰ অৰিজিনেল ঘৰ তই এতিয়া ফেমিলি ক'ত থাকে? মোৰ ফেমিলি থাকে মা দেউতা থাকে ঘৰত মোৰ ল'ৰাটোৰ সৈতে। মাইকীজনী থাকে হায়দৰাবাদত কাম কৰি। ফেমিলি ক'ত মা দেউতা ক'ত থাকে? মা দেউতা ক'ত থাকে? দেউতা ঘৰত থাকে। ঘৰ ক'ত? দেউৰিগাঁও। দেউৰিগাঁও হয়। দেউৰিগাঁও কোন জেগা? কোন থানা? কোন ডিষ্ট্ৰিক্ট? সদৰগাঁও থানা আউটপোষ্ট থানা সদৰ। জিলা কি হয়? জিলা জিলা নগাঁও। 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 এই নগাঁও কেইটাই সব পাগলা হয় নাকি?